হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম একেবাৰে সহজতে বনাব পৰা এটা চিম্পল ৰেচিপি। সেয়া হৈছে ফুলকবি, আলু আৰু কণীৰ এটা সহজ ৰেচিপি। এয়া চাওকচোন, মই আজি আলু, ফুলকবি আৰু কণী কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া ফুলকবি লৈছোঁ দুটা আলু লৈছোঁ আৰু 4টা কণী লৈছোঁ। কণীকেইটা মই আচলতে বইল হ'বলৈ দিছোঁ, সেইকাৰণে ভিডিঅ'ত দেখাব নোৱাৰিলোঁ। এয়া ফুলকবিখিনি সৰু সৰুকৈ কাটি লৈ ঠাণ্ডা পানীৰে ধুই লৈ মই ভালদৰে উতলাই লৈছোঁ। অকণমান নিমখ দি উতলাই লৈছোঁ, যাতে ফুলকবিত থকা খাৰখিনি উতলালে গুচি যায়, সেইকাৰণে আৰু। এয়া ফুলকবিখিনি মই হাফ বইল কৰি লৈছোঁ, দেখিছেনে টান টান হৈ আছে। এয়া আলুখিনিও বইল কৰি লৈছিলোঁ মই। কণীকেইটা বইল কৰি বাকলিটো গুচুৱাই লৈছোঁ। এতিয়া মই আঞ্জাখন বনাম। মই কেনেকৈ বনাওঁ আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া কেৰাহীত তেল গৰম হোৱাৰ পিছত মই কণীকেইটা হাফকৈ ভাজি লৈছোঁ, মানে বহুত বেছিকৈ নহয় আৰু তাতে যিখিনি তেল ৰৈছিলে সেই তেলখিনিতে মই পিঁয়াজখিনি ভাজি লৈ ইয়াতে আলু আৰু ফুলকবিখিনি ভালদৰে এতিয়া ভাজি ল'ম অলপ সময়ৰ কাৰণে। এইখিনি মোৰ প্ৰায় ভাজি হৈ গ'ল, দেখিছেনে? 4-5 মিনিটমান ভাজিছোঁ আৰু। এতিয়া মই ইয়াতে দি দিম ফালি ৰখা 3টা জলকীয়া। এইখিনি দি তাৰ লগত মই আৰু আদা নহৰু অকণমান পেষ্ট কৰি থৈছিলোঁ, সেইখিনিও দি এতিয়া অকণমান সময় ভালদৰে ভাজি ল'ম। এইখিনি ভাজি হোৱাৰ পিছত আধা ভাজি হোৱাৰ পিছত মই ইয়াতে হালধি দি দিছোঁ আৰু মোৰ অনুমান অনুযায়ী নিমখখিনি দিওঁ এতিয়া মই ভালদৰে ভাজি ল'ম। এয়া মোৰ প্ৰায় ভাজি হৈয়ে যাব, দেখিছেনে? ইমান ধুনীয়া কালাৰ ওলাইছে, বেলেগ একো মছলা নিদিয়াকৈ ইমান ধুনীয়া কালাৰ ওলাইছে। অকল হালধিৰ কালাৰটোৱে বহুত ধুনীয়া দেখাইছে আৰু ভাজিখন, দেখিছেনে? এতিয়া মই ইয়াতে দি দিম অকণমান কুহুমীয়া কৰি থোৱা পানী। মানে মোক যিমানমান অনুমানৰ আঞ্জা লাগিব, আমাৰ 4জন হিচাপত মোক যিখিনি আঞ্জা লাগিব সেই হিচাপত মই পানী দি দিছোঁ। মোৰ পানী অকণমান কম হোৱাৰ কাৰণে আৰু অকণমান ইয়াতে দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে উতলিবলৈ দিম। এয়া চাওক, আঞ্জা মোৰ উতলি গ'ল। এতিয়া ইয়াতে মই ভাজি ৰখা কণীকেইটা দি দিছোঁ। কণীকেইটা দি এতিয়া ভালদৰে উতলাই ল'ম আৰু। দেখিছেনে আলুখিনি মই ডাঙৰ ডাঙৰকৈ এৰিছোঁ। আলুখিনি মই ফুলকবিৰ লগত মিলাই এৰিছোঁ, মানে ফুলকবিটো ডাঙৰ চাইজত আছিলে যে, সেইকাৰণে আলুটো সেনেকৈ চাইজতে ৰাখি দিছোঁ। এতিয়া মোৰ আঞ্জা ৰেডি। এতিয়া মই বেলেগ এখন বাচনত ওলাই লৈছোঁ। চাওকচোন ইমান ধুনীয়া কালাৰ ওলাইছে আঞ্জাখনৰ। আপোনালোকে যদি এনেকৈ বনাই খাই পোৱা নাই এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুতেই টেষ্টি হয়। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট অন্য এটা ভিডিঅ'ত লগ পোৱাৰে আজিলৈ বাই বাই।